মণিপুৰৰ উখৰুলত অব্যাহত হিংসাত্মক ঘটনা মঙলবাৰে পুৱাও লিটন গাঁৱত সংঘটিত হয় গুলীচালনাৰ ঘটনা উত্তেজনা বৃদ্ধিৰ আশংকাত লিটন এৰিলে টাংখুল নগাৰ লগতে কুকিসকলে অঞ্চলটোৰ কুকি লোকসকলৰ সৈতে টাংখুলসকলৰ সংঘৰ্ষ অব্যাহত আছে নিশা আৰু পুৱাৰ ভাগত কেইবাটাও ঘৰ জ্বলাই দিয়ে উত্তেজিত লোকে একাংশ লোকে জ্বলাই দিয়ে কমেও 55টা ঘৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছো সেই অঞ্চলত আসাম ৰাইফলছে টহল দি আছে ৰাজ্য চৰকাৰে অহৰহভাৱে চেষ্টা চলাইছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে সান্ধ্য আইন ইতিমধ্যে 5 দিনৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা সোমবাৰে নিশাও টাংখুল গাঁওবাসীয়ে গুলিৰ শব্দ শুনিবলৈ পাইছিল লিটন গাঁৱৰ লগতে কাষৰীয়া মাংকুট গাঁও খালী কৰিছে ৰাইজে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লিটন আৰু ইয়াৰ আশে-পাশে বৃহৎ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে কিন্তু নিৰাপত্তা বাহিনী নিয়োগ কৰাৰ পিছতো অস্থিৰ হৈ আছে পৰিস্থিতি অৱশ্যে বৰ্তমানলৈকে কোনো লোক আহত হোৱা বা মৃত্যু হোৱাৰ খবৰ অহা নাই